আজিৰ যেটো আমাৰ নতুন পাঠ পাঠটোৰ নামটো কি দিছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দ্বিতীয় অধ্যায় ইয়াত আমি কি আলোচনা কৰিম ইয়াতে পাঠৰ তলতে দিয়া আছে পাঠটোৰ তলত সবে চাই লোৱা মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি ইয়াত পাম অহিংস আন্দোলনৰ কথা পাম অসহযোগ আন্দোলনৰ কথা পাম আইন অমান্য আন্দোলনৰ কথা পাম ভাৰত ত্যাগ আন্দোলনৰ কথা পাম ভাৰতীয় জাতীয় সেনা বাহিনীৰ কথা পাম ভাৰত স্বাধীনতা আইন এই গোটেই কথাখিনি ইয়াত পাম আমি এতিয়া প্ৰথম যেটো পাৰ্ট আছে ইন্ট্ৰোডাকশন পাৰ্ট এইটো পঢ়িম কিতাপৰ লগত মিলাই যাব লাগে আমাৰ টেলি কৰা আছে ড্ৰাফট বনোৱা আছে মহাত্মা গান্ধীৰ উত্থান ইয়াৰ বিষয়টো হ'ব মহাত্মা গান্ধী কেনেকৈ ভাৰতীয় ৰাজনীতিলৈ আহিলে গতিকে এইখিনি পাঠৰ উদ্দেশ্য একবাৰ আকৌ কৈছো মহাত্মা গান্ধীৰ উত্থান আৰু তেওঁ জাতীয় আন্দোলনত প্ৰৱেশ সম্পৰ্কে বুজিব পাৰিম ইয়াৰ ৰুছ বিপ্লৱৰ কি প্ৰভাৱ পৰিছিলে ভাৰতীয় ৰাজনীতিত সেই কথা গম পাম বৰ্ণবাদৰ বিৰুদ্ধে গান্ধীয়ে কেনেকৈ দক্ষিণ আফ্ৰিকাত আন্দোলন কৰিছিলে সেই বিষয়ে পাম আৰু 1914-18 চনৰ যি সময়খিনি বিশ্ব ৰাজনীতিৰ পৰিৱেশ এই বিষয়ে ইয়াত কিছু আলোচনা হ'ব লগতে সত্যাগ্ৰহ অহিংসাৰ আদৰ্শ কথা ইয়াত পাম কথা পতা বন্ধ কৰ ইয়াত কথা পাতিবলৈ মই মাতিও না এতিয়া আমি এইখিনি পঢ়িম লাইন বাই লাইন কিতাপত যেনেকৈ আছে ইয়াত ওলাব প্ৰথম কি কৈছে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে মহাত্মা গান্ধীৰ নামটো দিছে মোহনদাস কৰমচান্দ গান্ধী মূল কথাটো হ'ল যে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল লগে লগে ভাৰতীয় ৰাজনীতিত এক নতুন পৰ্যায় আৰম্ভ হ'ল কেনেকৈ হ'ল এই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত এক যুগান্তকাৰী ঘটনা হিচাপে ভাৰতৰ ৰাজনীতিত তেওঁৰ ভূমুকি আমি দেখিবলৈ পালো তেওঁ এজন নতুন চিন্তাধাৰাৰ নেতা ৰূপে আত্মপ্ৰকাশ কৰিলে যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত এক নতুন দিশ আনিছিল এইকাৰণে এক মাইলৰ খুঁটি বুলি কোৱা হৈছে অৰ্থাৎ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিলে ভাৰতীয় ৰাজনীতিত এতিয়া কি কৈছে আমি পাঠটো চাব লাগিব ব্ৰিটেইন আমেৰিকা ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে ভাৰতীয় জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰ শক্তিক সমৰ্থন জনাব যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব এইটো গতিকে বিশ্বযুদ্ধৰ সময়ত মিত্ৰ শক্তিসমূহ কোন কোন আছিলে ব্ৰিটেইন আমেৰিকা ফ্ৰান্স একেটা গোটতে এলায়েন্স এইবিলাক ব্ৰিটেইন আছিলে ইংলেণ্ড USA মানে আমেৰিকা ফ্ৰান্স এইটো এটা শক্তি আৰু এটা শক্তি আছিলে জাৰ্মানী আছিলে স্পেইন আছিলে এনেকা যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে পৃথিৱীখন দুভাগ হৈ গৈছিলে মিত্ৰ শক্তি
এই মিত্ৰ শক্তিসমূহে প্ৰতিশ্ৰুতি দিছিলে যে যদি ভাৰতীয়সকলে তেওঁলোকক সমৰ্থন দিয়ে যুদ্ধ শেষ হোৱাৰ পিছত তেওঁলোকে ভাৰতক স্বনিয়ন্ত্ৰণ বা স্বাধীনতাৰ দিশত সহায় কৰিব। গতিকে যুদ্ধৰ শেষত ভাৰতক কি দিব তেতিয়াহ'লে? স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব। কিয়নো মিত্ৰ শক্তিয়ে দাবী কৰিছিল যে স্বাধীনতা সংগ্ৰামৰ পথ মুকলি কৰি দিয়া হ'ব ভাৰতক। গতিকে ভাৰতীয়সকলে এতিয়া নিজৰ দেশ চলাব পাৰিব আৰু জাতীয় স্বনিয়ন্ত্ৰণৰ অৰ্থ বুজি পাব। জাতীয়তাবাদী সকলে এনে এটা বহু আকাংক্ষিত ৰাজনৈতিক সুফল লাভ কৰাৰ আশাত কি কৰিলে? বিশ্বযুদ্ধত মিত্ৰ শক্তিলৈ নৈতিক সমৰ্থন আগবঢ়ালে। গতিকে মিত্ৰ শক্তিয়ে নিজে কৈছে আমাক সমৰ্থন কৰক। মিত্ৰ শক্তিত কোন কোন আছিলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড আমাক বিশ্বযুদ্ধত সমৰ্থন কৰক আৰু বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে আমি স্বশাসনৰ ব্যৱস্থা কৰিম, স্বাধীনতা লাভ কৰাত সহায় কৰিম। গতিকে জাতীয়তাবাদী সকলেও তেওঁলোকৰ কথাত ভুল গ'ল। তেওঁলোকে আশা কৰিলে যে হয় ৰাজনৈতিক এটা যদি সুফল লাভ কৰা যায় সমৰ্থন কৰিলে, গতিকে সমৰ্থন কৰি দিলে। সমৰ্থন কৰাৰ পিছত তেওঁলোকে ইয়াৰ ফলত স্বাধীনতা লাভ কৰাৰ আশা কৰিছিল যদিও মিত্ৰ শক্তিলৈ সমৰ্থন আগবঢ়াই কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত তেওঁলোক যি ধৰণে আগবাঢ়িব লাগিছিল সেইধৰণে আগ নাবাঢ়িলে। ইয়াৰ ফলত কি হ'ল? 1918 চনত যেতিয়া মিত্ৰ শক্তি জয়যুক্ত হ'ল তেওঁলোকে ঔপনিৱেশিক শাসন উৰ পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। এই লাইনটো মিত্ৰ শক্তি প্ৰথম বিশ্বযুদ্ধত জয়লাভ কৰিছিলে। যুদ্ধ 1918 চনত শেষ হ'ল আৰু মিত্ৰ শক্তি জয়লাভ কৰে যদিও কি হ'ল? ভাৰতীয়সকলে ভাবিছিলে যে এতিয়া স্বাধীনতা লাভ হ'ব, কিন্তু তেওঁলোকে কি কৰিলে? ঔপনিৱেশিক শাসন উৰ পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। মানে শাসন চলাই নিয়াতহে গুৰুত্ব দিলে। তেওঁলোকে কোৱা ধৰণে যে যুদ্ধত জয়ী হলে আমাক যদি সমৰ্থন কৰে ভাৰতক স্বাধীনতা দিয়া হ'ব, স্বশাসনৰ সুবিধা দিয়া হ'ব। কিন্তু যুদ্ধটো জয়ী হ'ল, ভাৰতীয়সকলৰ সমৰ্থনো লাভ কৰিলে, কিন্তু এয়া বিজয়ী হোৱাৰ পিছত ব্ৰিটিছসকলে ভাৰতক স্বাধীনতা দিয়াৰ কোনো ধৰণৰ কি নকৰিলে? আগ্ৰহ নেদেখুৱালে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ উপনিৱেশ ৰাজ্য বিস্তাৰ আগৰ দৰে বৃদ্ধি কৰি শাসনহে কৰিলে। ইয়াৰ ফলত কি হ'ব? যিসকল ভাৰতীয় লোকে ব্ৰিটিছক সমৰ্থন কৰিছিলে, এই ব্ৰিটিছৰ এনে মনোবৃত্তিয়ে এই জাতীয়তাবাদীসকলক বাৰুকৈ মোহ ভংগ ঘটালে বা নিৰাশ কৰিলে। গতিকে কোনোবাই যদি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে মানুহে সেই প্ৰতিশ্ৰুতিটো পাহৰি নাযায়। যেতিয়া সময় আহে সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰাৰ কাৰণে দাবী কৰিব পাৰে, কিন্তু যেতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ নহয় মানুহৰ মাজত সেই বিশ্বাসযোগ্যতাটো নাথাকে, মানুহৰ মোহ ভংগ হয়। গতিকে মোহ ভংগ মানে কি? আশা ভংগ হ'ল। কিহৰ প্ৰতি আশা ভংগ? ব্ৰিটিছসকলৰ এই প্ৰতাৰণামূলক আচৰণে জাতীয়তাবাদীৰ যিসকল জাতীয়তাবাদী নেতা আছিলে তেওঁলোকৰ আশা ভংগ হ'ল। তেওঁলোকে নিৰাশাৰ মাজলৈ গ'ল, কাৰণ তেওঁলোকে বুজি উঠিলে যে ব্ৰিটিছে এনেই ক'লে, ভাৰতীয় লোকক ব্লেকমেইলিং কৰিলে, আৱেগিক কৰি সমৰ্থন আদায় কৰিলে আৰু যুদ্ধত জয়লাভ কৰি তেওঁলোকৰ প্ৰতিশ্ৰুতি পাহৰিলে। কেৱল ভাৰতে নহয়, বাকী উপনিৱেশবিলাকতো, বাকীবিলাক ঠাইতো, আফ্ৰিকা হওক, এছিয়া হওক, এইবিলাকতো আছিলে ব্ৰিটিছৰ উপনিৱেশ।
স্বাধীনতা হ'ব বুলি আশা কৰিছিল, কিন্তু তাতো একো ফল নধৰিলে। সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনাৰ উত্থানৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। এই ক্ষেত্ৰত এটা আমি এতিয়া ঘটনা পাম। 1917 চনত সংঘটিত ৰুছ বিপ্লৱৰ প্ৰভাৱ এই ক্ষেত্ৰত উল্লেখনীয় আছিল। ৰাছিয়াত বিপ্লৱ হৈছিলে। ৰাছিয়াত অত্যাচাৰী শাসন চলিছিলে। তাৰ বিৰুদ্ধে এটা বিপ্লৱ হৈছিলে 1917 চনত। এইটো MCQত আহিব। ৰাছিয়া বিপ্লৱ কেতিয়া হৈছিলে? তেতিয়া 1917 চন, মনত থাকিব লাগিব। আৰু সেইটো বিদ্ৰোহ সফল হৈছিল। ৰাছিয়া নিচিনা দেশত বিদ্ৰোহ কৰি যেতিয়া সফল হ'ল, ভাৰতীয় লোকৰ মাজতো এটা উৎসাহ জাগিলে, অনুপ্ৰেৰণা পালে যে 1917 চনত হোৱা ৰাছিয়ান ৰিভলিউচন, ৰুছ বিপ্লৱে দুনিয়াত এটা বিপ্লৱৰ ভাৱধাৰাৰ জন্ম দিলে। ইয়াতে তাৰ যিজন জাৰৰ শাসন আছিলে, যাৰ মানে ৰজা, তাৰ অন্ত পৰিলে। ৰুছ বিপ্লৱে দেখুৱাই দিলে যে মানুহে সংগঠিত হৈ প্ৰচলিত শক্তিকো হটাব পাৰে বা আঁতৰাব পাৰে। ৰুছ বিপ্লৱৰ প্ৰেৰণাই ভাৰতৰ স্বাধীনতাকামী জনসাধাৰণকো উজ্জীৱিত কৰি তুলিছিল। এনে সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত এই মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিলে। গতিকে সাধাৰণ মানুহৰ মাজত যে শক্তি লুকাই থাকে, এই শক্তিয়ে যে এটা বৃহৎ উপনিৱেশিক শক্তি প্ৰত্যাহ্বান জনাব পাৰে, এই ৰুছ বিপ্লৱৰ উদাহৰণে ভাৰতীয় লোকৰ মাজত উদ্দীপনা যোগাইছিল, অৰ্থাৎ নতুন চিন্তা প্ৰেৰণা যোগাই ভাৰতৰ স্বাধীনতাকামী জনসাধাৰণক নতুনকৈ উজ্জীৱিত কৰিছিল। আৰু সেই সময়তে কৈছে, মানুহে যেতিয়া ৰুছ বিপ্লৱৰ উদাহৰণ লৈ অনুপ্ৰাণিত হৈ স্বাধীনতাৰ বাবে নতুন উৎসাহেৰে সংগ্ৰাম আৰম্ভ কৰিছিলে, তেতিয়াই আমি পঢ়িবলৈ লোৱা এই সময়ত ভাৰতৰ জাতীয় সংগ্ৰামত কাৰ প্ৰৱেশ ঘটিলে? মহাত্মা গান্ধীৰ। গতিকে এই পৰিৱেশটো আমাৰ জনা দৰকাৰ। মহাত্মা গান্ধী কোন পৰিস্থিতিত, কেনে পৰিৱেশত ভাৰতীয় ৰাজনীতিত প্ৰৱেশ ঘটিছিলে, তেওঁ কেনেকুৱা এটা অৱস্থাত ভাৰতৰ জাতীয় আন্দোলনক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল, সেইখিনি কথা জনা দৰকাৰ। এই সময়ছোৱাত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনত আগভাগ ল'বলৈ অহিংসা আৰু সত্যাগ্ৰহৰ মাধ্যমে নেতৃত্ব ল'লে। তেওঁ দুটা নীতি, এটা হ'ল সত্যাগ্ৰহ, এটা হ'ল অহিংসা, নন ভায়োলেন্স আৰু সত্যাগ্ৰহ। এইকেইটা আমি পৃথকে পিছত পাম। গান্ধীজীয়ে ইয়াৰ আগতে ক'ত কি কৰি আছিলে? ইমান দিন ক'ত আছিলে তেতিয়াহ'লে? গান্ধীজীয়ে এতিয়া ওলালেহি, তাৰো এটা ইতিহাস আছে। ইয়াত দিছে, গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। তিনিটা উদাহৰণ দিছে। চম্পাৰণ, আহমেদাবাদ, কিতাপত পাইছনে নাই? এই ঘটনাকেইটা লাগিব। আৰু এটা হ'ল খেৰা। কি কৰিছিলে তেওঁ? জনসাধাৰণক নেতৃত্ব দিছিল আৰু সফলতা লাভ কৰিছিলে। আৰু ইয়াৰ আগতে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ কৰি আছিলে, আহি পেলাই ভাৰতৰ চম্পাৰণ,
আহমেদাবাদ খেৰাত কৃষকসকলৰ সংগ্ৰামত নেতৃত্ব দি নিজৰ নেতৃত্বৰ সক্ষমতা প্ৰমাণ কৰিছিল আৰু নিজকে জনসাধাৰণৰ নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। কি কাম কৰিছিল এই তিনিটা অঞ্চলত আমি চাম এতিয়া। তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ অহিংসা আদৰ্শেৰে প্ৰেৰণা দিয়া নাছিল, তাৰ লগে লগে ব্ৰিটিছসকলকো দেশখন এৰি যাবলৈ বাধ্য কৰিছিল। ভাৰতৰ জাতীয় আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই গান্ধীজীয়ে 1893 খ্ৰীষ্টাব্দত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। তেতিয়া তেওঁৰ মাত্ৰ আছিল বয়স 24 আৰু এজন বেৰিষ্টাৰ আছিল। 24 বছৰ বয়সত তেওঁ জাতীয় আন্দোলনক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল। কেনেকে নেতৃত্ব দিছিল এইটো? এই শেষৰ বেঞ্চ সত্যাগ্ৰহ যোগেদি, সত্যত প্ৰতি আগ্ৰহ। আমি পাম সত্যাগ্ৰহ মানে কি। সকলো কাৰ্যপন্থাৰ উদ্দেশ্য হ'ব সত্যটোক উদ্ঘাটন কৰা, সকলো ক্ষেত্ৰতে সত্যত ব্ৰত হৈ থকা আৰু হিংসাৰ আশ্ৰয় নোলোৱা, নন ভায়োলেন্স। অৰ্থাৎ তেওঁ তত্ত্বগতভাৱেই নহয়, প্ৰতিবাদৰ বাস্তৱ পন্থাও আগবঢ়াইছিল সত্যাগ্ৰহ যোগেদি। সত্যৰ বাবে আত্মবলিদান দিয়া সত্যাগ্ৰহ মানে। অহিংস মানে কি কলো? অহিংসাপূৰ্ণ উপায় আন্দোলন চলোৱা। আৰু এই আন্দোলন আৰম্ভ কৰি তেওঁ ব্ৰিটিছৰ নিচিনা এটা শক্তিক বাধ্য কৰালে দেশ এৰি যাবলৈ, যিটো হৈছিলে 47 চনত। তেওঁ আন্দোলনৰ কিমান শক্তি আছিলে, জোৰ আৰু জনসহযোগিতাই ব্ৰিটিছক শেষত ভাৰত এৰি যাবলৈ কেনেকে বাধ্য কৰিছিল, এইটোৱেই প্ৰমাণ কৰে তেওঁৰ নেতৃত্ব কিমান সবল আছিল। গতিকে এই অভিজ্ঞতা ক'ত পালে তেওঁ? ইমান ভাৰতৰ নিচিনা জাতীয় আন্দোলনক নেতৃত্ব দিবলৈ ক'ত অভিজ্ঞতা সঞ্চয় কৰিলে? সেই কথাটো ইয়াত দিলে যে ভাৰতৰ জাতীয় আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই তেওঁ ক'ত কি কৰিলে? 1893 চনত ইয়াত এটা ঘটনাৰ কথা কৈছে। দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন চলাইছিলে। এইটো এই চনটো লাগিব আমাক, 1893 চন। দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। বৰ্ণবাদ মানে কি? তাত এটা ইংৰাজী লেচন আছে, নেলছন মেণ্ডেলা। তাত এটা পলিচি আছে, এপাৰথাইড, ডিছক্ৰিমিনেশ্যন এমং পিপুল অন দি বেচিছ অফ ৰেচ, কাষ্ট। গতিকে বৰ্ণ, কলা বগা জাতি বিভেদ পলিচি আছে। এইটো এটা ডাঙৰ লেচন আছে, কেনেকে মেণ্ডেলাই আৰম্ভ কৰিছিলে বৰ্ণবাদৰ বিৰুদ্ধে। সেইটো দক্ষিণ আফ্ৰিকাত ইউৰোপিয়ান বিলাকৰ অত্যাচাৰ হৈছিলে কলা মানুহৰ ওপৰত, ছালৰ ওপৰত। সেই আন্দোলনত গান্ধীয়েও 1893 চনত দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলো তাৰ যে বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছিলে, আন্দোলন কৰি সফল হৈছিলে, তাতে তেওঁ এই অভিজ্ঞতা আহৰণ কৰিছিলে। গতিকে দক্ষিণ আফ্ৰিকাত ব্ৰিটিছসকলে ভাৰতীয়সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিছিল। গান্ধীয়ে সেই বৈষম্যৰ বিৰুদ্ধে সংগঠিত আন্দোলন কৰিয়ে এই অভিজ্ঞতা আহৰণ কৰিছিল, যেতিয়া তেওঁৰ বয়স মাত্ৰ 24 বছৰ আছিল। তাত এনেই আন্দোলন কৰিব পৰা নাছিল, তেওঁ এজন কি আছিলে? বেৰিষ্টাৰ। গান্ধীয়ে ইংলেণ্ডত গৈ উকিল পঢ়ি আহিছিলে, তাৰপৰা বেৰিষ্টাৰ হৈছিলে, উকিল। তাৰ আইনৰ ডিগ্ৰী আছিলে। সেইকাৰণেহে এই আন্দোলনটো কৰিবলৈ তেওঁ পাৰিছিলে, কাৰণ তেওঁ তৰ্ক কৰিব পাৰিছিলে, যুক্তি দেখাব পাৰিছিলে যে কিয় ব্ৰিটিছে বৰ্ণ বৈষম্য কৰিব, একে মানুহ কিয় ভাৰতীয় লোকক দ্বিতীয় শ্ৰেণী
মানুহ হিচাপে গণ্য কৰিব। সকলো মানুহ সমান, গতিকে ভাৰতীয় লোকক কোনেও এই ধৰণে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব নোৱাৰে। ভাৰতীয় লোকৰ অধিকাৰ তেওঁ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে এইডোখৰলৈকে আমি এটা ইন্ট্ৰডাকশ্যন পাৰ্ট পাইছোঁ গান্ধীজীৰ। ইয়াত আমি এইবিলাক প্ৰশ্ন উত্থাপন হ'ব আমি এতিয়া পঢ়াৰ পৰা। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোন সমস্যাৰ বিৰুদ্ধে আন্দোলন কৰিছিল? ৰুছ বিপ্লৱ কেতিয়া হৈছিল? সত্যাগ্ৰহৰ অৰ্থ কি? এইবিলাক আমি শ্ৰেণী আলোচনা কৰিব পাৰোঁ, কথা পাতি নাথাকে। এতিয়া সবিতা চেতিয়া, প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল তেতিয়াহ'লে আৰম্ভ? চনটো কোন চনত? 1914 চন। দুলুমণি, গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোন সমস্যাৰ বিৰুদ্ধে আন্দোলন কৰিলে? এতিয়া পালো 1893 খ্ৰীষ্টাব্দত। কি আন্দোলন? কলা মানুহৰ গম পাইছো, কি বুলি ক'ব সেইটোক? শব্দটো দিছে নহয়, দক্ষিণ আফ্ৰিকাত কিহৰ বিৰুদ্ধে এটা ৱৰ্ড দিছে, বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰিছিল। বা ৰুছ বিপ্লৱ কেতিয়া হৈছিলে? 1917 চনত। সত্যাগ্ৰহৰ অৰ্থ ক'ব লাগে। এতিয়া কৈছিলো না সত্যাগ্ৰহ মানে কি? ঝিলমিল জোনাক সত্যাগ্ৰহ অৰ্থ কি? সত্যৰ প্ৰতি আগ্ৰহ থাকিব লাগিব, সত্যৰ উদ্ঘাটনৰ কাৰণে চেষ্টা কৰিব লাগিব, সত্যত ব্ৰতী হৈ উদ্দেশ্য সিদ্ধিৰ কাৰণে চেষ্টা কৰা। আৰু লগতে এইবিলাক প্ৰশ্ন পাম। 1918 চনৰ পিছত মিত্ৰ শক্তিয়ে কেনেকৈ ভাৰতীয়সকলক হতাশ কৰিলে? ৰুছ বিপ্লৱে ভাৰতীয় জাতীয়তাবাদত কেনে প্ৰভাৱ পেলালে? আমি যি পঢ়িলো কিমান প্ৰশ্ন হ'ব পাৰে। চম্পাৰণ, আহমেদাবাদ, খেৰা আন্দোলনবোৰ কেনেকৈ গান্ধীৰ নেতৃত্বত প্ৰমাণ কৰে? আৰু লং কুৱেশ্যন এইটো আহিব, মহাত্মা গান্ধীৰ উত্থান কেনেকৈ ভাৰতীয় স্বাধীনতা আন্দোলনত এটা মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে? এতিয়া আমি উত্তৰবিলাক চাওঁ, যদি উত্তৰো আছে। গতিকে চিষ্টেম, প্ৰথমটো উত্তৰ কি হ'ব? 1914 চনৰ পিছৰ সময়ছোৱা। এইটো এটা প্ৰশ্ন। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত কিয় গুৰুত্বপূৰ্ণ বিবেচিত হয়? এইখিনি ছেপাৰেট আমাৰ প্ৰশ্ন উত্তৰ।